নাৰ্ছৰ হেমাহিৰ বাবে শৌচাগাৰতে সন্তান প্ৰসৱ হোজাই লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ঘটিল এই ঘটনা ছোৱালীটো কৈ আছে সময় হৈ আছে মোৰ লেট্ৰিন লাগি গ'ল পেচাব লাগি গ'ল মানে লৈ গ'ল আৰু আমি দুইজনে ধৰি পেলাই এতিয়া আৰু হৈ গ'ল আৰু লামডিঙৰ নালমাটিৰ মীৰা কোচ নামৰ এইগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱা হৈছিল লংকা প্ৰাথমিক চিকিৎসালয়ত সোমবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা প্ৰসূতিগৰাকী উৰেনিশা ভুগিছিল প্ৰসৱ বেদনাত বাৰে বাৰে চিকিৎসালয়ৰ কৰ্তব্যৰত নাৰ্ছক জনোৱাৰ পাছতো গুৰুত্ব দিয়া নাছিল প্ৰসূতিগৰাকীক গালি দিছে কথা নুবুজে নেকি আমি কৈ গৈছোঁ বুলি গালি দিছে আমিতো বুজি পাওঁ মঙলবাৰে পুৱতি নিশা শৌচালয়লৈ যোৱা প্ৰসূতিগৰাকীয়ে শৌচালয়ৰ ভিতৰতে প্ৰসৱ কৰে সন্তান সম্প্ৰতি সুস্থ মাতৃ আৰু সন্তান ৰাজ্যৰ একাংশ চৰকাৰী চিকিৎসালয়ত ৰোগীক গুৰুত্ব নিদিয়াৰ সঘন অভিযোগ উত্থাপন হৈ আহিছে তেনে সময়তে লংকা প্ৰাথমিক চিকিৎসালয়ত আজিও কোনো ধৰণৰ চিকিৎসা অবিহনে শৌচাগাৰতে সন্তান প্ৰসৱ কৰিব লগা হ'ল প্ৰসূতিয়ে লংকাৰ পৰা হেমন্ত গোস্বামী প্ৰাগ নিউজ